তৃতীয়টো দিনতে উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দ মন্দিৰত ভক্তৰ ভিৰ বাঢ়িছে আৰু যোৱাকালি যেহেতু মহাপূজা আছিল, মহাপূজাত হাজাৰ হাজাৰ ভক্তই ভিৰ কৰিছিল মহাপ্ৰভু দৌলগোবিন্দ মন্দিৰত। আৰু আজি তৃতীয়টো দিন আৰু তৃতীয়টো দিনতো এনেধৰণৰ ভক্ত ইতিমধ্যে লানি লাগিছে উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দ মন্দিৰত। আৰু পুৱাৰ ভাগত এনেধৰণৰ আচলতে নাম প্ৰসংগ বিভিন্ন অনুষ্ঠান চলি আছে। পোনে পোনে নিউজ 18 দেখুৱাই আছো। আজি তৃতীয়টো দিন আৰু এনেধৰণৰ নাম প্ৰসংগ আৰু বিবিধ ধৰ্মীয় কাৰ্যসূচী আছে, নাগাৰ নামকে ধৰি বিবিধ কাৰ্যসূচী আছে। আৰু উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দ মন্দিৰত প্ৰতিদিনে 20 সহস্ৰাধিক ভক্তৰ সমাগম হয় আৰু আজিৰ দিনটো তেনে আশা কৰিছে আয়োজক সমিতিয়ে। আৰু আজি যিহেতু আজি তৃতীয়টো দিন, গতিকে আজি মন্দিৰৰ কোনো বাধা নিষেধ নাই, সাধাৰণ লোকে হোলী খেলিব পাৰে। আৰু ইয়াত দেখা গৈছে মন্দিৰত হোলী খেলি থকা দৃশ্য। যোৱাকালি দিনটো যিহেতু মহাপূজা আছিল, মহাপূজাত আচলতে হোলী খেলিব নোৱাৰে, কিন্তু আজি হোলী খেলিছে। আজি এটা সুন্দৰ দিন আৰু ৰঙেৰে মহাপ্ৰভু দৌলগোবিন্দৰ দৌল উৎসৱৰ আজি তৃতীয় দিন। এই তৃতীয় দিনত ৰাতিপুৱা তেখেতৰ স্নান পৰ্ব শেষ হ'ল আৰু গোটেই দিনটো তেখেতৰ ধৰ্মীয় ৰীতি নীতি পৰম্পৰাৰে যিখিনি অনুষ্ঠিত কৰিব লাগে সেইখিনি চলি থাকিব। আৰু ইয়াতে এতিয়াৰ পৰাই নাগাৰা নাম আদিকে ধৰি বিভিন্ন অনুষ্ঠিত হ'ব। আৰু আপোনালোক সকলোৱে ইয়ালৈ আহিব। মন্দিৰৰ যি নান্দনিক পৰিৱেশ, সেই নান্দনিক পৰিৱেশ লগতে যি আধ্যাত্মিকতা, সেই আধ্যাত্মিকতাত সকলোৱে ইয়াতে ডুব গৈছে। গতিকে সকলোকে আবিৰৰ উৎসৱ দৌল উৎসৱৰ শুভেচ্ছা জনালো। আৰু এইখন এতিয়া দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত হৈছে। আহি যোৱা বাটৰুৱা ৰৈ যোৱা, হৃদয় পৰাণ জোৰাই যোৱা, আবিৰৰ ৰং সানি লৈ যোৱা। যোৱাকালিতো লক্ষাধিক ভক্ত হৈ গৈছে। ৰাতিপুৱাৰ পৰা মহাপূজা আৰম্ভ হৈছে, হোম আদি অনুষ্ঠিত হৈছে, দুবাৰকৈ হোম হৈছে, এবাৰ দুপৰীয়া এবাৰ সন্ধিয়া। আৰু ইয়াত অজস্ৰ ভক্তৰ সমাগম হৈছে। আৰু এয়া সকলো কিন্তু মহাপ্ৰভুৰ কৃপা। তেখেতৰ কৃপাতেই তেখেতৰ শ্ৰীচৰণত ভক্তসকলে উবুৰি খাই পৰিছে। আৰু খন্তেক পিছতে ইয়াত আজি ৰঙৰ উৎসৱ হোলী, সেই হোলীৰ আনন্দত সকলোৱে মতলীয়া হৈ ৰব। আকাশে বতাহে তথা মহাপ্ৰভুৰ প্ৰাংগণ আবিৰৰ ৰঙেৰে ছটিয়াই থাকিব। আবিৰৰ ৰঙেৰে ৰঙীন হৈছে। আৰু আজি দৌলগোবিন্দত আহি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে, কি ক'ব? সঁচাকৈ দৌলগোবিন্দ মন্দিৰত সঁচাকৈ বহুত ভাল লাগে। যি ইয়াত আধ্যাত্মিকতা আমি ভাষাৰে বুজাব নোৱাৰো দৌলগোবিন্দ মন্দিৰৰ কথা। সকলোৱে আহিব, সকলোকে ৰঙৰ উৎসৱ ফাকুৱালৈ শুভেচ্ছা জনালো। আৰু এনেধৰণে উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দ মন্দিৰত খুব ধুনীয়া আধ্যাত্মিক অনুষ্ঠান চলি আছে। আৰু গোকুল মাঝে আজি গোকুল মাঝে মধুরা মুরুলি বাজে। এনেধৰণে আবিৰৰ ৰঙেৰে ৰঙীন হৈছে আৰু প্ৰত্যেকৰে মনত আনন্দৰ উৎসাহ। আৰু উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দ মন্দিৰত এনেধৰণে প্ৰতিজন ভক্তই আহি আশ্ৰয় লৈছে। আৰু আজি তৃতীয়টো দিন আৰু তৃতীয়টো দিনতো এনেধৰণৰ ইতিমধ্যে যি বৈদিক ক্ৰিয়াকাণ্ড আৰম্ভ হৈছে। আৰু সাতাম পুৰুষীয়া বুলি পৰম্পৰা ফল্গু উৎসৱৰ এই পৰম্পৰা অটুট ৰাখি এনেধৰণে তৃতীয় দিনৰ কাৰ্যসূচী চলি আছে। আৰু আজি দিনৰ ভাগত ফাকু দিয়া পৰ্ব আৰম্ভ হ'ব আৰু সন্ধিয়াও হ'ব। আৰু মহাপ্ৰভুক ফাকু দিয়াৰ বিশেষ পৰ্বটোৰ সময়তে লোকে লোকাৰণ্য হৈ পৰে, ভক্তজনে আহি ভিৰ কৰে। আৰু এয়া এটা ভাগৱত পাঠৰ এটা অনুষ্ঠানৰ উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দত আজিৰ দিনটোতো বিস্তৃত ধৰ্মীয় কাৰ্যসূচী আৰু হোলীৰ বিভিন্ন কাৰ্যসূচী আছে। আৰু তৃতীয় দিনৰ এনেধৰণে দৌলগোবিন্দত ভক্ত আহি ভিৰ কৰা পৰিলক্ষিত হৈছে।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ